ৰাইজ বহুত আগৰ পৰাই আমি ভাবি আছিলোঁ যে এইবাৰ কিন্তু ফেষ্টিভেলবোৰ চাম। পিছে মাজতে চেৰী ব্লজম ফেষ্টিভেলো হৈ গ'ল শ্বিলঙত, কিন্তু সেইটোও যাব নাপালোঁ। আৰু শেষত ভাবিলোঁ যে মাজুলী মিউজিক ফেষ্টিভেল কিন্তু নেৰোঁ। আৰু ফাইনেলি আজি সেয়াও আহি পালোঁ। পিছে আহোঁতে ফেৰী দি অহা নাছিলোঁ, সেইকাৰণে মই ভিডিঅ'ও কৰা নহ'ল। আহি ডাইৰেক্ট মই কেম্প ছাইটৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আৰু আমি থকা কেম্প ছাইটটো আছিলে বহেমিয়ান কেম্প। ইমান ধুনীয়া পৰিৱেশটো নহয়। ফেষ্টিভেল য'ত হৈছিলে তাৰ ওচৰতে আছিলে কেম্প ছাইটটো। আৰু তাতে এইপিনে গ'লোঁ, ইমান বেছি এনজয় কৰিছোঁ। মানে বহুত কম ভিডিঅ' কৰা হ'ল। আচলতে মই এই সময়খিনিত ভিডিঅ' কৰিব পাহৰিয়ে থাকোঁ। তাৰপিছত প্ৰগ্ৰামো শেষ হ'ল। শেষ হোৱাৰ পিছত তাতে ফুড ষ্টলবোৰ আছিলে যে, এইপিনে কি পালোঁ দেখিছেনে? গাহৰি মেইন কিন্তু দেই ৰাইজ। এইপিনে পূৰা গাহৰি খাব ধৰিলোঁ। আৰু কিবা কিবি খালোঁ তাতে, যিমানখিনি মানে পাইছোঁ আৰু ফুড ষ্টলকেইখনত। আৰু ৰাতিপুৱালৈকে আমি এইপিনে কেম্প ছাইটত লেকচাৰ মাৰিছোঁ বুলি ক'ব লাগিব, গম পায়নে? মইতো এটা কথাই জানো ৰাইজ, বহুত ব্যস্ততাৰ মাজতো নিজক কেতিয়াবা সময় দিব লাগে। আৰু নিজে ভাল পোৱা, ভাল লগা সকলোবোৰ কাম কৰিব লাগে, ফুৰা মেলাই হওক বা যিকোনো ক্ষেত্ৰ হওক। বিশেষকৈ মই নিজক বহুত বেছি হেপী ৰাখিব বিচাৰোঁ, এনেকৈ নিজে ভাল লগা কামবোৰ কৰি। আৰু এয়া পিছদিনাখন ৰাতিপুৱাই মাজুলীৰ পৰা একদম ভাল লগা স্মৃতিবোৰ লৈ ঘৰলৈ উভতিলোঁ। আকৌ ৰাইজ নেক্সট মিনি ব্লগত আপোনালোকক লগ পাম। আজিলৈ আহিছোঁ।